হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অংশুমান অভিহঁতৰ ঘৰলৈ গৈছিল আৰু তেতিয়া দেউতাকে অম্লান তোমাৰ এই নাম নহয় জানো বুলি সুধিছিল আৰু কোম্পানীৰ একাউণ্টৰ পৰা যে প্ৰফিটৰ 30 লাখ টকা নাইকিয়া হৈ একাউণ্টৰ এমাউণ্ট কমি গ'ল কিয় বুলি সুধিছিল। আৰু তেতিয়া অংশুমানে প্ৰীতমৰ কথা কোৱা দেউতাকে এক্সৰ মাৰি ইমান দিনে তোৰ ওপৰত বিশ্বাস কৰি আছিলোঁ, তাৰ কাৰণে ফাইলবিলাক চেক কৰা নাছিলোঁ, কিন্তু এতিয়া চেক কৰাত সকলো গম পালোঁ বুলি কৈ অংশুমানক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অতনু বৰুৱাই প্ৰীতমক ঘৰলৈ মাতি পঠিয়াব আৰু প্ৰীতম ঘৰলৈ অহাৰ পিছত অতনু বৰুৱাই প্ৰীতমৰ আগত মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, অংশুমানৰ কথা মতে চলাৰ কাৰণে তাৰ কথা মতে তোমাক দোষী সজালোঁ আৰু কামৰ পৰা উলিয়াই দিলোঁ, আৰু অংশুমানৰ কাৰণে অতনু বৰুৱা অনুতপ্তই নহয় লজ্জিত। মই মোৰ ভুলৰ বাবে তোমাৰ পৰা মই ক্ষমা বিচাৰিছোঁ বুলি ক'ব আৰু তেতিয়া প্ৰীতমে নাই ছাৰ, আপুনি তেনেকৈ নক'ব, মই সকলো বুজি পাইছোঁ বুলি অতনু বৰুৱাৰ আগত ক'ব। এতিয়া বাৰু অতনু বৰুৱাই প্ৰীতমক পুনৰ কামত সোমোৱাই ল'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডত। ইফালে আকৌ মিকুৱে আজি দেৱযানীক ফোন কৰিব আৰু দেৱু, তুমি অংশুমান দাৰ কথা মিছাকৈ কিয় কৈছা? তোমাৰ কাৰণে আজি অংশুমান দাক বুঢ়া আৰু অভিদাই ঘৰৰ পৰা উলিয়াই দিলে অংশুমান দা বেয়া মানুহ নহয় বুলি ক'ব আৰু তেতিয়া দেৱযানীয়ে মিকু, অংশুমান যে বেয়া, সি যে ঘৰখনৰ লগতে ব্যৱসায়ৰ বহুত বেয়া কৰি আছে, সেই সকলো কথা ক'ব। এতিয়া বাৰু মিকুৱে দেৱুক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।